মাননীয় উৎপল তালুকাৰী তেওঁ আমাৰ সমিতিৰ বিষয়ববীয়া মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চ মাননীয় উৎপল তালুকাৰী। এখেতক আমাৰ সমিতিৰ জ্যোতিকা মেধি আৰু জোনালী ডেকা অসমীয়াৰ স্বাভিমান গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিকৰ তেখেতৰ কৰ্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি এই বিহু মঞ্চৰ উপস্থিত ৰাইজসকল, লখিমী আত্মসহায়ক সমন্বয় সমিতিৰ উদ্যোগত আৰু আঞ্চলিক মালিবাৰী ৰাইজৰ সহযোগত ৮ম বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে। এটি এটিকৈ ৮টি বসন্ত অতিক্ৰম কৰিলে প্ৰতিটি অনুষ্ঠান সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হৈ আহিছে। মই যোৱা ৩ বছৰে এই অনুষ্ঠানটিৰ লগত জড়িত। প্ৰতি ৩ বছৰে এখেতসকলে মোক নিমন্ত্ৰণ কৰে। ব্যস্ততাৰ মাজতো মই আহোঁ, কাৰণ এই অনুষ্ঠানটি মোৰ নিজৰ যেন লাগে। কাৰণ ইয়াৰে অধিকাংশই মোৰ পৰিচিত। মোৰ ঘৰ বৰফলহা, নিকটৱৰ্তী অঞ্চল হোৱা হেতুকে মই ইয়ালৈ আহোঁ। এটাই ভাল লাগে, ইয়াত মহিলাসকলে যিভাৱে আগভাগ লয়, এই মহিলাখিনিক পুৰুষখিনিও সমানভাৱে সহযোগিতা আগবঢ়ায়, যাৰ কাৰণে এই অনুষ্ঠানটি ৮ম বাৰ্ষিকত উপনীত হ'বলৈ সক্ষম হৈছে। গতিকে এনেকুৱা এটা সময়ত বক্তৃতা দিয়াৰ উচিত নহয়। মই বিচাৰোঁ এই অনুষ্ঠানটি চিৰযুগমীয়া হওক। প্ৰতি বছৰে সুন্দৰ সুন্দৰ অনুষ্ঠান হিচাপে এই অনুষ্ঠানটি আগুৱাই যাওক। ইয়াত সকলোতকৈ ভাল লাগে, ইয়াত এই অঞ্চলত সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোলৈকে কিছু না কিছু কৰাৰ এটা সুবিধা দিয়া হয়, যাৰ কাৰণে এই উঠি অহা ভৱিষ্যত আমাৰ কাৰণে আদৰিত হৈ ৰ'ব। গতিকে সদশেষত সকলো উদ্যোক্তালৈ মোৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আপোনাৰ এই সাৰুৱা চমু উৎপ্ৰেৰণামূলক মন্তব্য সঁচাকৈ আপোনালোকে কৰিছে। এতিয়া আপোনাৰ আসনলৈ আমাৰ সমিতিৰ বিষয়ববীয়াই আগবঢ়াই নিব। ধন্যবাদ। আজি আমাৰ লগত এই অনুষ্ঠানত থাকি যি অমূল্য সময় দিলে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।